Dear students, আজি মই তোমালোকৰ পাৰ্ট এ সমসাময়িক বিশ্ব ৰাজনীতিৰ ইউনিট নম্বৰ 9 গ্লোবেলাইজেশ্যন অৰ্থাৎ বিশ্বায়ন আমি অধ্যায়টো আলোচনা কৰিম আৰু ইয়াৰ মূল টপিকটো হৈছে বিশ্বায়ন কি, বিশ্বায়নৰ কাৰণসমূহ আলোচনা কৰা, ইয়াৰ সপক্ষে আৰু বিপক্ষে যুক্তিসমূহ লিখা। প্ৰথমতে আমি আলোচনা কৰিম বিশ্বায়নৰ সংজ্ঞা। যেহেতু আমি বৰ্তমান সময়ত বিশ্ব ৰাজনীতিত বিশ্বায়নৰ যি ধাৰণা, এই ধাৰণাটোৱে বিশেষ ভূমিকা পালন কৰি আহিছে। বিশ্বায়ন হৈছে এক বহুমুখী প্ৰক্ৰিয়া, যি প্ৰক্ৰিয়াৰ মাজেৰে বিশ্বৰ ৰাষ্ট্ৰসমূহৰ জনসাধাৰণৰ মাজত আন্তঃ সহযোগিতাৰ মাধ্যমেৰে অৰ্থনৈতিক, ৰাজনৈতিক আৰু সাংস্কৃতিক বিকাশৰ লগতে এক আধুনিক পৰিৱেশক বুজায়। এই বিশ্বায়ন সম্পৰ্কে বিভিন্ন সংজ্ঞা আছে। আমি এটা ইম্পৰ্টেণ্ট সংজ্ঞা আমি আলোচনা কৰিম। ৰাজনীতিবিদ জন বেইলিছ আৰু ষ্টিভ স্মিথৰ মতে বিশ্বায়ন হ'ল এনে এটা প্ৰক্ৰিয়া য'ত বিভিন্ন সমাজৰ মাজত ক্ৰমান্বয়ে পাৰস্পৰিক নিৰ্ভৰশীলতা স্থাপিত হয়, যাৰ ফলত বিশ্বৰ কোনো এক প্ৰান্তৰ ঘটনাই বহু দূৰত অৱস্থিত অন্য দেশৰ জনসাধাৰণৰ নাইবা সমাজৰ ওপৰত প্ৰভাৱ পেলায়। বিশ্বায়নৰ ফলত পৃথিৱীৰ ৰাজনৈতিক, অৰ্থনৈতিক, সাংস্কৃতিক আৰু সামাজিক ঘটনাসমূহ পাৰস্পৰিক নিৰ্ভৰশীল হৈ উঠে আৰু এইবিলাকৰ প্ৰভাৱ সুদূৰ প্ৰসাৰী হয়, যেনে টেলিভিছন সেৱা, আন্তৰ্জাতিক সংবাদ মাধ্যম বা সংবাদপত্ৰ, ইণ্টাৰনেট সেৱা ইত্যাদি এইবিলাকৰ জৰিয়তে বিশ্বায়নে বৰ্তমান বিশ্বৰ সমাজসমূহৰ লগত পাৰস্পৰিক সম্পৰ্কযুক্ত হৈ থাকে। আমি এতিয়া আলোচনা কৰিম বিশ্বায়নৰ কাৰণসমূহ। যিহেতু বিশ্বায়নৰ বিভিন্ন কাৰণ আমি উল্লেখ কৰিব পাৰোঁ। যিহেতু অৰ্থনৈতিক, শিল্প ঔদ্যোগিক, সামাজিক, সাংস্কৃতিক আদি বিভিন্ন কাৰণত বিশ্বায়নৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিলে। আধুনিক পুঁজিবাদী ব্যৱস্থাই ৰাষ্ট্ৰসমূহৰ মাজত পুঁজিৰ সৰবৰাহ কৰিছিলে আৰু ইয়াৰ এনে ব্যৱস্থাই ধনী দুখীয়া সকলোকে সংযোজিত কৰি বিশ্ব বজাৰ সৃষ্টি কৰি বৰ্তমান বিশ্বায়নৰ প্ৰভাৱ বৃদ্ধি হোৱা দেখা যায়। গতিকে বিশ্বায়নৰ কাৰণসমূহ আমি আলোচনা কৰিম। বিশ্বায়নৰ প্ৰথম কাৰণটো হৈছে আধুনিক পুঁজিবাদী ব্যৱস্থাৰ উদ্ভৱ। যিহেতু বিশ্বায়নৰ ফলত আধুনিক পুঁজিবাদী ব্যৱস্থাৰ উত্থান হৈছে আৰু যিহেতুকে বিশ্বায়নৰ ফলতে আধুনিক পুঁজিবাদী ব্যৱস্থাৰ উদ্ভৱ বা উত্থান এই প্ৰক্ৰিয়াটো চলি আহিছে। বিশেষকৈ বিশ্বায়নৰ ফলত এঠাইৰ পৰা আন ঠাইলৈ জনসমষ্টিৰ প্ৰব্ৰজন অতি পুৰণি যদিও বৰ্তমান ইয়াৰ প্ৰকোপ বৃদ্ধি পাইছে। ইয়াৰ উপৰি মানুহে প্ৰাকৃতিক পৰিৱেশত বসবাস কৰাৰ সময়তো বনৰীয়া জীৱ জন্তুৰ পৰা ৰক্ষা পাবৰ বাবে আৰু আহাৰ সংগ্ৰহৰ বাবে বিভিন্ন ধৰণৰ কৌশল উদ্ভাৱনৰ লগতে নানা যন্ত্ৰপাতি আৱিষ্কাৰ কৰিছিল আৰু সেয়েহে বৰ্তমান সময়ত আধুনিক পুঁজিবাদী ব্যৱস্থাৰ উদ্ভৱৰ বাবে বিশ্বায়নৰ সৃষ্টি হৈছে। দ্বিতীয়তে বহুজাতিক বাণিজ্য ব্যৱস্থাৰ উত্থান। বিশ্বায়নৰ আন এটা উল্লেখযোগ্য কাৰণ হৈছে বহুজাতিক বাণিজ্য ব্যৱস্থাৰ উত্থান। কাৰণ আধুনিক বিশ্বায়নৰ ধাৰা ইউৰোপীয় পুঁজিবাদী ব্যৱস্থাৰ লগত জড়িত। এই পুঁজিবাদী ব্যৱস্থাৰ প্ৰসাৰৰ লগে লগে এখন দেশৰ পৰা আন এখন দেশলৈ পুঁজিৰ গতি কৰে। সেই 19 শতিকাৰ প্ৰতিখন মহাদেশতে প্ৰত্যক্ষভাৱে বিদেশী বিনিয়োগ বা বিদেশী পুঁজি বিনিয়োগ কৰি পণ্য দ্ৰব্যৰ উৎপাদন আৰম্ভ হ'ল আৰু ইয়াৰ লগে লগে নতুন নতুন ধৰণৰ বহুজাতিক কোম্পানীৰ উদ্ভৱ হয় আৰু এই কোম্পানীবোৰে নিজৰ দেশৰ লগতে আন আন দেশতো নিজৰ কাৰখানা আৰু বজাৰ তৈয়াৰ কৰাত ব্যস্ত হৈ পৰে। এনে ব্যৱস্থাই বিশেষকৈ দ্বিতীয় বিশ্বৰ পাছত প্ৰায় 3 দশক জুৰি বিশ্বজুৰি বাণিজ্যৰ সোঁত আৰু বহুজাতিক বাণিজ্য ব্যৱস্থাৰ প্ৰসাৰক গতিশীল কৰি তুলিছে। তৃতীয়তে বিশেষকৈ বিশ্বায়নৰ আন এটা প্ৰভাৱ হৈছে তথ্য প্ৰযুক্তিৰ উত্থান। গতিকে বিশ্বায়নৰ ফলতে বিজ্ঞান প্ৰযুক্তিৰ উন্নতিৰ ফলত মানৱ সমাজে যি অগ্ৰগতি লাভ কৰিছে তাৰ পৰিণতি বিকাশ হৈছে বিশ্বায়নৰ। বিশেষকৈ তথ্য প্ৰযুক্তিৰ জৰিয়তে টেলিভিছন, ডাক্তৰ, টেলিগ্ৰাফ, মাইক্ৰ'চিপ আদি বিভিন্ন আৱিষ্কাৰে যোগাযোগৰ ব্যৱস্থাত এক বিপ্লৱ সূচনা কৰিবলৈ সক্ষম হৈছিলে। পৃথিৱীৰ যিকোনো প্ৰান্তত ঘটি থকা যিকোনো ঘটনাক আমি ঘৰত বহিয়েই টেলিভিছনৰ পৰ্দাত
উপভোগ কৰিব পাৰোঁ। গতিকে ইয়াৰ উপৰি ডাকটাৰ টেলিগ্ৰাফ আদিৰ জৰিয়তে সেৱাসমূহৰ জৰিয়তে বিশ্বৰ সকলো প্ৰান্তৰ মানুহৰ লগত অতি কম সময়ৰ ভিতৰতে যোগাযোগ স্থাপন কৰা সম্ভৱ হয়। চৰিত্ৰতে বিশ্বায়নৰ আন এটা কাৰণ হৈছে আধুনিক বিজ্ঞান প্ৰযুক্তিৰ বিকাশ। গতিকে বিশ্বায়নে আধুনিক বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ এক অৱদান বুলি আমি ক'ব পাৰোঁ। আৰু সেই ইয়াৰ অৱদান হৈছে ছপাশালৰ আৱিষ্কাৰ। ছপাশাল যন্ত্ৰৰ আৱিষ্কাৰে জনসাধাৰণৰ মাজত জাতীয়তাবাদী ভাৱধাৰাৰ উন্মেষণ কৰাত বিশেষভাৱে সহায় কৰিছিলে। ভাৰতবৰ্ষতো স্বাধীনতা আন্দোলনৰ সময়ত ভাৰতবাসীৰ মনত জাতীয় চেতনাবোধ জগাই তোলাত সংবাদ মাধ্যমৰ ভূমিকা উল্লেখনীয়। সেয়েহে ব্যক্তিৰ চিন্তাৰ চৰ্চা, মানসিক ভাৱধাৰা আদান প্ৰদানৰ জৰিয়তে জাতি, বৰ্ণ, ধৰ্ম, ভাষা নিৰ্বিশেষে সমগ্ৰ ভাৰতবাসীৰ মনত একতাৰ ভাৱ জগাই তোলাত সংবাদ মাধ্যমসমূহে বিভিন্ন ভূমিকা পালন কৰি আহিছে। তাৰোপৰি আন্তৰ্জাতিক সংবাদ মাধ্যমসমূহে বৰ্তমান বিশ্বৰ ৰাষ্ট্ৰসমূহৰ মাজত বিভিন্ন ভাৱ অনুভূতি বিনিময় কৰিবলৈ সক্ষম হৈছে। পঞ্চমতে বাণিজ্যিক লেনদেন আৰু আদান প্ৰদান। গতিকে বিশ্বায়নৰ ফলত বিশেষকৈ বিশ্বায়নৰ এটা মূল কাৰণ হৈছে যে এইটো বৰ্তমান বিশ্বত বাণিজ্যৰ লেনদেন আৰু আদান প্ৰদান বৃদ্ধি হোৱা দেখা যায়। আৰু এনে প্ৰভাৱ ইমান দ্ৰুতগতিত ঘটিব ধৰিছে যে দেশসমূহৰ মাজত সময় আৰু দূৰত্বৰ ধাৰণাকো ক্ৰমান্বয়ে সংকুচিত কৰি তুলিছে। আৰু সেয়েহে বৰ্তমান সময়ত দেশবিলাকৰ মাজত বাণিজ্যিক লেনদেন আৰু আদান প্ৰদানৰ গতি ক্ষীপ্ৰতৰ হৈ উঠিছে। ষষ্ঠতে উন্নত যাতায়াত আৰু যোগাযোগ ব্যৱস্থা। বৰ্তমান বিশ্বায়নৰ এটা কাৰণ হৈছে যে উন্নত যাতায়াত আৰু যোগাযোগ ব্যৱস্থা বিশ্বৰ বিভিন্ন প্ৰান্তৰ মানুহক উচ্চ চাপে অনাত সহায় কৰিছে। জনসাধাৰণৰ সচেতনতা বৃদ্ধি হৈছে আৰু সেয়েহে জনসাধাৰণৰ সচেতনতা হৈছে বিশ্বায়নৰ মূল আধাৰ। বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ মানৱ সমাজলৈ যিখিনি অৱদান আগবঢ়াইছে, সচেতন জনসাধাৰণৰ অবিহনে এনে অৱদান নিষ্ফল। গতিকে বৰ্তমান আমি সকলোৱে কম বেছি পৰিমাণে পৃথিৱীত ঘটি থকা ঘটনাসমূহৰ বিষয়ে জ্ঞাত। আৰু সেয়েহে বিশ্বায়নৰ জৰিয়তে আমাৰ বিশ্বত যাতায়াত আৰু যোগাযোগ ব্যৱস্থাৰ তীব্ৰ উন্নতি হৈছে আৰু ইয়াৰ ফলতে বিশ্বায়নৰ সূচনা হৈছে। আৰু সেয়ে আমি বিশ্বায়নৰ উপৰোক্তসমূহ কাৰণ বিশ্বায়নৰ আমি সপক্ষে কেইটামান যুক্তি আগবঢ়াব পাৰোঁ। গতিকে বিশ্বায়নৰ সপক্ষে বিভিন্ন ৰাজনীতিবিদসকলে যুক্তি আগবঢ়াইছে, যেনে বিশ্বায়নৰ ফলত আধুনিকৰণ প্ৰক্ৰিয়া আৰম্ভ হৈছে, বিশ্বায়নৰ ফলত উন্নত তথ্য প্ৰযুক্তিৰ ব্যৱস্থাৰ বিকাশ হৈছে, বিশ্বায়নৰ ফলত জীৱন ধাৰণৰ মানদণ্ড উন্নত হৈছে, বিশ্বায়নৰ ফলত আমদানিকৃত বস্তুবোৰ সহজলভ্য হৈ পৰিছে, বিশ্বায়নৰ ফলত বিশ্ব বাণিজ্যৰ প্ৰভাৱ বেছিকৈ বৃদ্ধি পাইছে, আৰু বিশ্বায়নৰ ফলতে বহুজাতিক কোম্পানীসমূহৰ পুঁজিৰ বিনিয়োগ আৰম্ভ হৈছে, আৰু যাৰ কাৰণে বিশ্বায়নে আজি সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে। বিশ্বায়নৰ কিছুমান বিপক্ষে যুক্তি আছে। বিশ্বায়নৰ ফলত বিশ্বৰ ৰাষ্ট্ৰসমূহৰ মাজত ক'লা বজাৰৰ প্ৰসাৰণ বৃদ্ধি পাইছে। দ্বিতীয়তে অপৰাধমূলক কাৰ্য সংঘটিত হৈ আছে, যাৰ কাৰণে বিশ্বায়নে বিভিন্ন বাধাৰ সৃষ্টি কৰিছে। তৃতীয়তে স্থানীয় উদ্যোগসমূহৰ ধ্বংসৰ গৰাহত পৰিবলৈ সক্ষম হৈছে। চতুৰ্থতে বহুজাতিক কোম্পানীসমূহৰ অধিক মুনাফা লাভ কৰিবলৈ সক্ষম হৈছে। পঞ্চমতে অনুজ্ঞাপত্ৰ উঠাই দিয়াৰ ব্যৱস্থা হৈছে। বিশেষকৈ ব্যক্তিগত কোম্পানীবিলাকৰ যি অনুজ্ঞতা পত্ৰ দিয়া হৈছিলে, সেই অনুজ্ঞাপত্ৰসমূহ ৰাষ্ট্ৰৰ যি অনুজ্ঞাপত্ৰ দিছিলে ৰাষ্ট্ৰৰ উদ্যোগ প্ৰতিষ্ঠানসমূহত, সেই অনুজ্ঞাপত্ৰ উঠাই দি বিশ্বৰ বিশেষকৈ সকলো জনসাধাৰণৰ মাজত এক সমস্যাৰ সৃষ্টি কৰিছে। আৰু ষষ্ঠতে সাৰ্বভৌমত্বৰ যি সীমাবদ্ধতা ৰাষ্ট্ৰসমূহৰ মাজত বিশ্বায়নৰ ফলত যি ৰাষ্ট্ৰৰ সাৰ্বভৌমত্ব, সেই সাৰ্বভৌমত্বৰ ক্ষমতা বিশেষকৈ সীমাবদ্ধতা কৰি অনা হৈছে। কাৰণ সকলো ৰাষ্ট্ৰৰ মাজত যি সহযোগিতা, যাৰ ফলত ৰাষ্ট্ৰসমূহৰ মাজত সাৰ্বভৌমত্বৰ সীমাবদ্ধতা বিশেষকৈ প্ৰকাশ পাইছে। আৰু সেয়েহে এইদৰে বিশ্বায়নৰ ফলশ্ৰুতিত ইয়াৰ সপক্ষে বিপক্ষে আমি বিভিন্ন যুক্তি দাঙি ধৰিব পাৰোঁ। থেংক ইউ।